Hello everyone, good evening. আশা কৰিছো সকলো ভালে আছে। একদম ধুনীয়া কানফুলযোৰ পিন্ধি লৈছো আৰু মই অৰ্নামেন্টছ পিন্ধি একদম বেয়া পাওঁ উপায় নাই কাৰণে পিন্ধো। যিকোনো বস্তু সৰু সৰু ভাল পাওঁ দেখিছেনে হাতটো একদম সৰু সৰু আঙঠি অকণমানি অৰ্নামেন্টছ বিলাক পিন্ধি ভাল লাগে। এই গাল পিন্ধি মোৰ বেছি ভাল নালাগে। তথাপিও আজি বিয়া এখন খ্ৰীষ্টিয়ান বিয়া খাব ওলাইছো। বিয়াখন মই খ্ৰীষ্টিয়ান বিয়া কেতিয়া খোৱা নাই আজি ফাৰ্ষ্ট ওলাইছো। আসলে বিয়াখন হৈ গ'ল পাৰ্টি আছে আজি ওলাইছো। এতিয়া কাপোৰ বাছুতে জানে আৰু মাইকী মানুহৰ কিমান কষ্ট হয় না চাওক। লৈছো এই ব্লু কালাৰ পাটৰ সেট। মোৰ ছোৱালী সদায় এটা কুৱেশ্যন মই কি পিন্ধিবা যদি গ'লে কাপোৰ নাপাব মন নাযাওঁ সেইটোৱে বজাৰলৈ ব'লা কিনি দিওঁগৈ নাযাওঁ এতিয়া বজাৰ ঠাণ্ডাখনত এযোৰ উলিয়াই থৈছোঁ চাওঁ ইয়াৰ লগত এতিয়া কি পিন্ধো নাজানো। মোৰ ছোৱালী বোলে ডাঙৰ হ'ল ন তাই পিম্পলছ উঠিছে বোলে এইবিলাক। আচলতে তাই স্কিনটো অইলি হয় অকণমান সেইটো কাৰণে যে চুলিত অকণমান ডেণ্ড্ৰফ আছে ভাল পাইছে আগতকৈ ন এতিয়া কি পিন্ধিবা আজিকালি ছোৱালীজনী বহুত দিনৰ মূৰে লগ পাওঁ যে সেইটো কাৰণে আজিকালি কম চুমু দিওঁ আৰু বেয়া লাগে মোক বেয়া লাগে বোলে তাইক মই পঢ়িবলৈ পূৰা হালা কৰি থাকোঁ যে সেইকাৰণে মই ঘৰত থাকিলে বেয়া পায় ন বেয়া পায় বোলে মই ঘৰত থাকিলে বোলে জোজো শুই গ'ল ভাত খাই ভাত খাই খুৱাই দিছোঁ ইয়াক এযোৰকে পিন্ধিম ভাবিছোঁ চাওঁ কি হয়। আৰু ক'তো ওলাই যাব নোৱাৰোঁ দিল্লী চহৰৰ পৰা অহাৰ পিছত চবৰে এটাই প্ৰশ্ন সেইটো হৈছে ময়ূৰী তুমি ইমান শকত হ'লা। মোৰ কাৰণে খীনাবলৈ বাছ 2 দিনকে বাদহে নিউ ইয়েৰ খাই লওঁ তাৰপিছতে খীনাম ন নিউ ইয়েৰ খাই লওঁ আৰু কি ইমান মস্তি কৰিলেও খীনাবলৈ কি ইমান টেনশ্যন লাগে ইমান টুনটুন হৈ নাই যোৱা হয় নাই কওকচোন। ঠিক আছে একদম ওলাই আছোঁ নহ'লে হাজবেণ্ডে হাল্লা কৰিব। ৰেডি হৈ লগ পাই আছোঁ একেবাৰে বিয়া ঘৰত নহ'লে চাওঁ ড্ৰেছ পিন্ধি দেখাওঁ আপোনালোকক। তো গাইজ ফাইনেলি ৰেডি মোৰ ল'ৰা ছোৱালী ওলাই আছে বাপেক ওলালে তাৰপিছতে কুট চুট পিন্ধি লৈছোঁ আৰু ইমান ঠাণ্ডা পৰিছে ন এতিয়া গৈ ফাইন একদম একেবাৰে বিয়া ঘৰ লগ পাম দেই। মোৰ ছোৱালী একদম সজাওঁতে পাগল হৈ গৈছোঁ। চুলিখিনি কি কৰিছা আকৌ বান্ধি নল'বা বেয়া দেখিছে খুলি দিয়া। আমাৰ দৰা আৰু কইনাৰ নামটো কৈ দিয়া। মোৰ নামটো হৈছে ববিতা সিং আৰু তাই মই চেম ডিষ্ট্ৰিক্ট তিনিচুকীয়া। ভাল লাগিলে তো গাইজ দেখিছেনে এইফালে চবেই ডান্স কৰিছে দৰা কইনাৰ সন্মুখত আৰু কপিৰাইট ক্লেইমৰ কাৰণে পূৰা গানটো দিবও নোৱাৰোঁ আপোনালোকৰ মাজত সেইটোৱে চবতকৈ ডাঙৰ প্ৰব্লেম হৈ যায় আচলতে। আৰু এয়া চবেই ইমান বেছি এনজয় কৰিছে বিয়াখনত আৰু ফাৰ্ষ্ট টাইম খ্ৰীষ্টিয়ান বিয়াখন মই খাইছোঁ আৰু সঁচাকৈ ইমান বেছি ভাল লাগিছে। চব ইমান ধুনীয়াকৈ এনজয় কৰিছে বিয়াখনত এয়া দেখিছেনে। আৰু এইফালে দৰা আৰু কইনাই শেষত এনেকুৱা ডান্স কৰিছে বিয়াখন আচলতে একদম শেষৰলৈকে থাকিলোঁ বহুতখিনি বস্তু দেখাবই থাকিলে আপোনালোকক আৰু গাইজ পূৰা এনজয় কৰি মেলি এতিয়া ঘৰত যাব ওলাইছোঁ। পিনাৰু দা আমাৰ একদম ঘৰৰ নিচিনা এজন ব্যক্তি তেখেত আমাৰ ঘৰৰ বুলি ক'লেও বেয়া নহয়। তেখেতৰ সন্তানৰ আজি বিয়া আছিলে
আৰু কইনাও ইমান বেছি মৰম লগা আৰু এটা বস্তু দেখিলোঁ তেওঁলোকে খ্ৰীষ্টিয়ান যদিও সেন্দুৰ লগাইছে আৰু এইটো পাৰ্মিশ্যন দিছে বোলে ফাদাৰে সেইটো কাৰণে তেওঁলোকে লগাইছে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ভাল পালে আজিলৈ আহিছোঁ গুড নাইট